হেল্ল' এভৰিৱান, মোৰ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। যিহেতু মই মাৰ ঘৰত আছিলোঁ, আজি ভাবিলোঁ সৰু মাহী ঘৰৰ পৰা এপাক আহোঁ। সিহঁতেও মাতি আছিলে, গতিকে গুচি আহিলোঁ। আহি পায়ে খালোঁ চাহ, আৰু চাহৰ পাছত আমি খালোঁ প্ৰসাদ। ইটোৰ পাছত ইটো খাবলৈ পাই থাকিলেতো আমাৰ এইজনৰতো আৰু ক'বই নালাগে, লগতে মোৰো অলপ চলপ ক'বই নালাগে বাৰু। এইবাৰ মাহী ল'ৰাটোৰ ইংলিছ শুনোৱা হওক। What you are doing now? মই নাওত গৈ আছো। মায়ে তেনেকৈ কোৱা দেখি সি হাঁহিত ক'ব নোৱাৰা হ'ল। এইপিনে মাংস বনাইছে, কোনে জানেনে? তাকো মাহী ঘৰত আহি আমাৰ এখেতটো আৰু মাংস বনোৱাত বহুত ভাল। মায়ে আকৌ মেচিনটো চলাই চাইছে, সৰুতেই বোলে শিকা অলপ চলপ। তাৰপিছতে আমাৰ সকলোৱে লগ লাগি ভাত খাবলৈ হৈ গ'ল। कौन है ये लोग? कहाँ से आते हैं? ভাত খাই উঠি ঢেল খাই পৰিল, আৰু এইফালে ময়ো তামোল অকণমান মুখত ভৰাই অলপমান আৰাম কৰি লৈছোঁ। এইটো মোবাইলটো দেখিছেনে? এইটো আমাৰ মাহীৰ হয়, স্কুলৰ পৰা দিছিলে হেনো মেমে, আৰু বৰ বেলেগ ধৰণৰ দেই। এইপিনে আৰু গোটেইকেইটা পৰিব লাগিলে। মইনো এতিয়া কি কৰিম আৰু, মই ভূত ৰখা দি ৰখিয়ে গাড়ীখনকে চলাই আছোঁ আৰু কি কৰিব। পুনৰ এটা নতুন মিনি ব্লগৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই।